মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে ডিমোৰ বিভিন্ন দল সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে স্থানীয় লোকসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে যিহেতু পংখী সন্দিকৈ নবৰে পংখী সন্দিকৈ স্বামী গৃহত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু তাৰ পাছতে উত্তপ্ত হৈ পৰিছে ডিমো আমি লৈ আহিছো সবিশেষ খবৰ পংখী সন্দিকৈ মৃত্যুৰ পাছতে বৰ্তমান উত্তাল প্ৰতিবাদ অব্যাহত আছে ডিমোত পংখী সন্দিকৈ ঘটনাত ন্যায়ৰ দাবীত উত্তাল হৈ পৰিছে ডিমোত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে দল সংগঠনে কেৱল দল সংগঠনৰ ঘাইপথ অৱৰোধ কাৰ্যসূচী আৰু লোক ৰাজপথলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে পংখী সন্দিকৈ স্বামী নীতি কেছলৈ হত্যাৰ অভিযোগ উত্থাপন কৰিছে পংখীৰ পৰিয়ালে আৰু তাৰ পাছতে পংখী সন্দিকৈ ন্যায়ৰ দাবীত উত্তপ্ত হৈ পৰিছে ডিমো তদন্তকাৰী আৰক্ষী বিষয়াক নিলম্বনৰ দাবী জনাইছে লোকসকলে আৰু আৰক্ষীয়ে তদন্তত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে যেহেতু পংখী সন্দিকৈ স্বামীৰ গৃহতে অকথ্য নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু সমগ্ৰ বিষয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে লোকসকলে প্ৰতিবাদকাৰী লোকসকলে ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত আৰু পংখী সন্দিকৈ স্বামী গৃহত মৃত্যুৰ পাছতেই এক অনাকাংক্ষিত যেটো ঘটনা সংঘটিত হৈছিল বিবাহৰ ছমা নৌহতে স্বামী গৃহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছিল পংখী সন্দিকৈৰ মৃতদেহ আৰু তাৰ পাছতে পংখী সন্দিকৈ পৰিয়ালে পংখী সন্দিকৈৰ স্বামী নীতি কেছৰ বিৰুদ্ধে বা নীতি কেছৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি আহিছে আৰু বৰ্তমানেও যিহেতু দুখীয়ে উচিত শাস্তি পোৱা নাই তাৰ বাবে তীব্ৰ প্ৰতিবাদ বৰ্তমান অব্যাহত আছে ডিমোত আমাৰ হাতত কেতবোৰ দৃশ্য আহি পৰিছে আমি আপোনালোকক সেই দৃশ্যসমূহ দেখুৱাম বৰ্তমান ডিমোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে আমি সেই দৃশ্য দেখুৱাইছো ডিমোত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে এই সকল প্ৰতিবাদকাৰী জনতাই সদৌ অসম টাই অসম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অসমীয়া যুৱ মঞ্চ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বহুকেইটা জাতীয় সংগঠনে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদকাৰীসকলে পংখী সন্দিকৈৰ হত্যাকাৰীক ফাঁচি দিয়ক নাৰী নিৰ্যাতন বন্ধ কৰক তদন্তকাৰী আৰক্ষী বিষয়াক শীঘ্ৰে নিলম্বন কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে লগতে পংখী সন্দিকৈৰ পৰিয়ালক ন্যায় দিয়ক আদি বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ডিমৌবাসীয়ে আৰু ডিমৌৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই অহা দেখিবলৈ পোৱা গৈছে দীৰ্ঘ সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে লোকসকলে কিয়নো ৩ মেৰ পুৱা উদ্ধাৰ হৈছিল ডিমৌৰ নিতাই পুখুৰীৰ পংখী সন্দিকৈ নিথৰ দেহ আৰক্ষীয়ে পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত নীতিকেশ দাসক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে কেইবাটাও জাতীয় সংগঠনে আৰু তাৰ পাছতে এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক আসলতে ৩ মে তাৰিখে যি আমাৰ শিৱসাগৰ জিলা নিতাইপুখুৰী যি আমাৰ এই পংখী সন্দিকৈ নামৰ উচ্চ শিক্ষিত ছাত্ৰীগৰাকী আচলতে যি হত্যাকাণ্ড কৰিলে তেখেতৰ গিৰিয়েক নীতিকেশ দাসে গোটেই বিষয়টোত আচলতে নামৰূপ থানাৰ আয়োগ আচলতে নীলকমল বৰুৱা আচলতে সম্পূৰ্ণ জড়িত আছে এইকাৰণে জড়িত আছে তেখেতে ধনৰ বিনিময়ত গোটেই বিষয়টো মেনুপুলেট কৰি পেলাই এখন ঢিলা প্ৰক্ৰিয়া তেওঁ কৰাই দিলে যাৰ বাবে আজি তাৰিখত পষ্টমৰ্টম ৰিপৰ্টটো পোৱা নাই গতিকে আমি আজি এই ৰাজপথত পথ অৱৰোধ কৰি পেলাই আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আগন্তুক 7টা দিনৰ ভিতৰত যদি এই ন্যায় প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত যদি ক'ৰবাত বিধি পথালি দিয়ে আৰু পংখী সন্দিকৈ যদি ফাষ্ট ট্ৰেক আদালতত যদি গোটেই বিষয়টো বিচাৰ কৰিবলৈ নাযায় তেনেহ'লে আমি শিৱসাগৰ জিলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিম আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে ইয়াৰ কিন্তু পৰিণাম ভয়ংকৰ হ'ব পংখী সন্দিকৈ ন্যায় দাবীত আৰু যিজন কাল্পিত নীতিকেশ দাস নামৰ যিজনে হত্যাকাৰীক হত্যা কৰিলে পৰিকল্পিতভাৱে হত্যা কৰিলে এই হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ আৰু কোনো কাৰণতে হত্যাকাৰী হাৰি যাব নালাগে আৰু আৰক্ষী প্ৰশাসনে যি তেওঁলোকৰ কেছ ডায়েৰী তেওঁলোকে পঠিয়াব কেছ ডায়েৰীটোৰ অতি তদন্ত কৰি মানে গুৰুত্ব সহকাৰে তদন্ত কৰি কেছ ডায়েৰীটো পঠিয়াবলৈ আমি দাবী জনাইছোঁ আৰু লগতে আৰক্ষী সঞ্চালক প্ৰধানক আৰু মুখ্যমন্ত্ৰীক হস্তক্ষেপ দাবী কৰিছোঁ এই ক্ষেত্ৰত ভালদৰে
সোনকালে তদন্ত কৰি তাৰমানে দুবিক ফাষ্ট হয় আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এই ঘটনাক তীব্ৰ নিন্দা জনাইছোঁ আৰু আমাৰ পংখী সন্দিকৈ যি হত্যা এই হত্যাৰ উচিত বিচাৰ হ'ব লাগিব আৰু ইয়াতে প্ৰথম কথা ক'বলৈ গ'লে অসম আৰক্ষী ইয়াত গাফিলতি আছে ডিব্ৰুগড় যিজন আৰক্ষী অধীক্ষক এই আৰক্ষী অধীক্ষকজনে পংখী সন্দিকৈ হত্যাকাৰী নিচিকেশ দাসক এতিয়ালৈকে আটক কৰিব পৰা নাই গ্ৰেপ্তাৰ কৰিব পৰা উচিত তদন্ত হোৱা নাই গতিকে ইয়াক উচিত তদন্ত বিচাৰিছোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যদি প্ৰয়োজন হয় ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম কিন্তু এতিয়া মানে আমি অতই আশ্চৰ্যকৰভাৱে ভাবিছোঁ যে পংখী সন্দিকৈৰ হত্যা কৰাৰ পিছতেই হওক বা আগতেই হওক নীতিকেশ দাসৰ চিমটো গৈ পংখী সন্দিকৈ মোবাইলত সোমালে আৰু পুলিচ বিষয়া নীলকমল বৰুৱাই এইটোত সহযোগ কৰিছে তেওঁ আমাক তালৈ মাতি আমি কৈছিলোঁ যে আপোনালোকে আমাক খবৰ পৰিয়ালৰ মানুহেও দিয়া নাই সিও ফোন কৰা নাই আমি লোকৰ মুখত গম পালোঁ তাৰপিছত গ'লোঁ তেওঁলোকক কৈছিলোঁ যে আপোনালোকে দত বিৰতি ননমাব আমাৰ দৰকাৰ প্ৰয়োজন আছে বোলে কি আহে মেজিষ্ট্ৰেটে আহি বোলে দেৰি হৈছে তেওঁ মানে কোৰ্টত কাম আছে বুলি ক'লে আমি নমাই নি থৈ দিম আপোনালোক গ'লে মানে আপোনালোকে জেলত থানাতে পাব নামৰূপ থানাতে আৰু ফটোবোৰ আপোনালোকক দেখুৱাম বুলি ক'লে তাৰ দ্বিতীয়তে মোৰ সৰু ছোৱালীজনীক এজাহাৰ লিখুৱাইছে তেওঁ মুখে কৈ গৈছে মোৰ ছোৱালীজনী এতিয়া এই বৰ্তমান মানে মেট্ৰিক পাছ কৰিছে বৰ্তমান এটি ৰিজাল্ট দিছে তাইক কৈ গৈছে তাই লিখি গৈছে কিন্তু মোক কৈছে যে আপুনি ইয়াত চহী এটা মাৰক মই চহীটো মাৰিছোঁ ন্যায় বিচাৰিছোঁ যাতে আৰু এনেকুৱা পংখীক এনেকুৱা নীতিকেশ দাস নামৰ আৰু এটা সৃষ্টি নহওক আৰু এনেকুৱা পংখী এজনী কোনোবাই হত্যা নকৰক খালি ন্যায়টো লাগে